মন্ত্রী আর যজ্ঞরস্ববন্দী হল মণিপুৰৰ ৰাজ উদ্যান ভাৰতৰ সকলো নিপতি ভীৰুৰ দৰে কৰি আচৰণ যজ্ঞাস্ত্ৰ সমৰ্পিলে পাণ্ডৱৰ চৰণত কিন্তু মন্ত্রী আর সেনাপতি মহারাজ এই মনিধ্বজে পাণ্ডৱৰ চৰণত প্ৰণিপাত নকৰে কদাপি এইবাবেই সাজু হোৱা সকলোটি ৰক্ষা কৰিবলৈ জননীৰ সন্মান মহারাজ তার বাবে আপনি অলপ নকরিব চিন্তা এই সেনাপতি থাকোতে জীয়াই জননীর বিজয়ী গৌরব কতিয়াও নকরি মিথ্যা ভারতৰ হত হত বীৰু নিপতিয়ে বখিব পাৰে পাণ্ডৱৰ শৰণ তথাপিতো এই মণিপুর বাকিয়ে দাসত্ব স্বীকার নকরে বংশ পাণ্ডৱৰ। শান্ত হওয়া সেনাপতি অন্তিবর মহারাজ মন্ত্রীবৰ পাণ্ডৱৰ অসীম শক্তি সেই হেতু মহারাজ যজ্ঞ অশ্ব পাণ্ডৱৰ চৰণত কৰক সমৰ্পণ। অন্তিবর কি কলা মন্ত্রী মহারাজ মণিপুৰৰ ৰাজমন্ত্ৰী হৈ কেনেদৰে উচ্চাৰণ কৰিছা এনে ঘৃণিত বচন জন্মলৈ ক্ষত্ৰিয়ৰ কুলত ভীৰুৰ দৰে কৰি আচৰণ পাণ্ডৱৰ ওচৰত যজ্ঞ সমৰ্পণ মই নকৰো কদাপি মহারাজ মহারাজ মন্ত্ৰীবৰ পাণ্ডৱৰ শক্তি তুমি বুজা নাই যিদিনা দেখিবা পাণ্ডৱৰ ৰণৰ কৌশল আৰু সেইদিনা স্তব্ধ হোৱা মন্ত্ৰী মহাৰাজ স্তব্ধ হোৱা নালাগে শুনাব তুমি মোক পাণ্ডৱৰ বিজয়ৰ কাহিনী হ'ব পাৰে ধনঞ্জয় পৃথিৱীৰ শ্ৰেষ্ঠ ধনুদ্ধৰ হ'ব পাৰে যদুপতি পাণ্ডৱৰ সহায় সেইবুলি কাপুৰুষৰ দৰে পাণ্ডৱৰ চৰণত প্ৰণিপাত জনাই সন্ধি ভিক্ষা মই নকৰো কদাপি যোৱা নালাগে সুমন্ত্ৰণা মোক তোমাৰ এই বৃদ্ধ শৰীৰক দিয়াগৈ বিশ্ৰাম যোৱা ভাল মহাৰাজ নমস্কাৰ গ্ৰহণ কৰি প্ৰতি নমস্কাৰ মোৰ কৰিবা গ্ৰহণ কোন তুমি সুন্দৰ যুৱক কৰ্ণৰ নন্দন মই নাম মোৰ বিশকে পাণ্ডৱৰ দূত হৈ আহিছিলোঁ মই মণিপুৰ ৰাজ্যলৈ ৰাজন ভুল কৰি তুমি যজ্ঞ অশ্ব কৰিছা বন্ধন আৰু পাৰ্থ ধনুদ্ধৰে ক্ষমিছে তোমাৰ শত অপৰাধ পাণ্ডৱৰ চৰণ তলতে অৰ্পণ কৰি যজ্ঞ ৰস্য কৰাগৈ তুই যজ্ঞ ৰস্য অৰ্পণ আৰু যদি যজ্ঞ ৰস্য সমৰ্পণ নকৰোঁ তেতিয়া ৰাজন তেতিয়া তোমাৰ নিজৰেই হ'ব অমংগল নিপতির অমঙ্গলের কথা চিন্তা করিব নালাগে হেরা কর্ণর নন্দন সেনাপতি থাকুতে জীবিত এই শিরোনুধ্বজ কার শক্তি আছে যিয়েই ঘটাব মহারাজৰ অমঙ্গল সেনাপতি এনেদৰে উচ্চ বাক্য প্ৰয়োগ কৰি ৰাজাৰ সন্মুখতে দেখুৱাইছা কিয় ভীৰুতাৰ আচৰণ কি কলি সেনাপতি মণিধ্বজৰ সন্মুখতেই মোক তই কৰ অসন্মান মহাৰাজ আদেশ কৰক মুহূৰ্ততে শিৰচ্ছেদ কৰোঁ দুৰ্দান্ত যুৱকৰ ক্ষান্ত হোৱা সেনাপতি মহাৰাজ ক্ষান্ত হোৱা কৰ্ণৰ নন্দ মোৰ এই সুবৰ্ণ সভাত অস্ত্ৰৰ খেলা তোমালোকে নালাগে খেলিব শুনা হেৰা কৰ্ণৰ নন্দন মহাৰাজ সাজু হোৱা সকলোটি যুদ্ধৰ কাৰণে আৰু শুনা কবাগৈ পাৰ্থক তোমাৰ যদিহে পাৰ্থই এই বব্ৰুবাহনৰ লগত সন্ধি নকৰে তেন্তে এই বব্ৰুবাহনে দিব তাৰ যথোচিত পুৰস্কাৰ ৰাজন উত্তম সিদ্ধান্ত তোমাৰ আৰু সেনাপতি তুমিও থাকিবা প্ৰস্তুত হৈ যুদ্ধৰ বাবে শুনা সেনাপতি মহাৰাজ প্ৰস্তুত কৰা মোৰ সেনা বাহিনী
মুহূর্ততেই আমি যুদ্ধযাত্রার আয়োজন করিব লাগিব। বল মহারাজ। এইবার দেখুয়াব লাগিব জগতক মণিপুর সেনানীর কত পরাক্রম। বোলা সেনাপতি, যাত্রা করু আমি যুদ্ধর বাবে।